নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। গুজৰাট টাইটেন্সৰ হাতত পৰাস্ত হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ, অতি দমনমূলকভাৱে পৰাস্ত হৈছে। গুজৰাট টাইটেন্সৰ টাৰ্গেটটো ইমান বিশেষ নাছিলে আৰু সেইটো টাৰ্গেটতে তেওঁলোকে জিকি গ'ল। 100 ৰানেই কৰিব নোৱাৰিলে, 86 ৰানৰ ভিতৰত অল উইকেট হৈ গ'ল SRH টিমটো। SRHৰ নিচিনা এটা টিমক, যিটো নেকি টিমত হেভি দুধৰ্ষ T20 বেটাৰ আছে, তেনেকুৱা এটা টিমক কিন্তু 100 ৰানৰ ভিতৰত 100 ৰান নকৰাকৈ অল আউট কৰাটো কিন্তু বহুত ডাঙৰ কথা, ভাতৰ লগত পানী খোৱা কথা কিন্তু নহয়। আৰু ইয়াৰ পৰা এটা কথাই দেখিবলৈ পোৱা যায় যে যিখন পিটছ দিয়া হৈছিলে আজি, সেইখন একদম বলিং পিটছ দিয়া হৈছিলে, এইটো একদম খাটাং কথা। আৰু এই বস্তুটো গুজৰাট টাইটেন্স টিমটোৱে প্ৰথমতেই গম পালে, সেইটো কাৰণে ইমানো বেছি খৰধৰ কৰা নাছিলে বহুত বেছি ৰান কৰিবৰ কাৰণেও। তেওঁলোকেও সাধাৰণতে গম পাইছিলে যে এটা 170 আশে-পাশে যদি হয় স্ক'ৰ, তেতিয়া কম্পিটিটিভ হ'ব, প্ৰতিযোগিতামূলক হ'ব, আৰু সেইটোৱে হোৱা আমি দেখিবলৈ পালোঁ আৰু তেওঁলোকে জয়লাভ কৰিলে। চ' মোৰ প্ৰিডিকশ্যনো মিলিছে। লাষ্ট টাইম যেতিয়া মই কৈছিলোঁ SRH হাৰিব, গুজৰাট জিকিব, যিহেতুকে হোম এডভান্টেজটো আছে, তেতিয়া বহুত কেইজনে কমেণ্ট কৰিছিলে যে নহয় আপুনি কি SRHক বেয়া পায় নেকি। বেয়া পাওঁ ভাল পাওঁ সেইটো কথা নাই, তেনেকুৱা ধৰণৰ বেয়া পায় বা ভাল পায় মই প্ৰিডিকশ্যন নিদিওঁ। মই নিজৰ মনেৰে যিটো লাগে সেইটোহে কওঁ, মনত যিটো আহিছে আৰু আপোনালোকৰ মনতো আহিব পাৰে কোন জিকিছে, কোন জিকিব বা কোন হাৰিব। গতিকে এইবাৰ এইকেইদিন আমি দেখিবলৈ পাইছোঁ যে ওলোটাটো হৈ আছে। মই লাষ্ট টাইম কেইটামান কথা কওঁতে কোন জিকিব বুলি কওঁতে মিলা নাছিলে। তাৰপাছত মই ভাবিলোঁ যে মই ওলোটাটো কওঁ, যিটো টিম শক্তিশালী নহয়, যিটো টিমৰ পাল্লা অলপ কম থাকে, ভাৰী নাথাকে, সেইটো টিম জিকিব বুলি কওঁ। এই শেহতীয়া দুখনমান খেলত মই তেনেকৈ কৰি চাইছোঁ, মিলি গৈছে প্ৰিডিকশ্যন। গতিকে কেতিয়াবা আমি মনৰ ভাবো সাল সলনি কৰিবলগীয়া হয়, যদিহে সাধাৰণতে আমাৰ প্ৰিডিকশ্যন নিমিলে বা কোৱাবিলাক নিমিলে। গতিকে বৰ্তমান সময়ত মই ওলোটাটো কৈ আছোঁ, যিটো টিমৰ পাল্লা ভাৰী নহয়, যিটো টিম নিজিকিব বুলি ভাবি থকা হয়, সেইটো টিমে কিন্তু এইকেইদিন বেছিকৈ জিকি আছে। গতিকে দেখিবলৈ পাইছোঁ তেনেকুৱা খেল। আৰু গুজৰাট টাইটেন্স বৰ্তমান সময়ত এইখন খেল জিকাৰ পাছত টপ হৈ গৈছে। গতিকে ৰাজত্ব গুজৰাট টাইটেন্সৰ কিন্তু চলিছে, একেৰাহে কিন্তু তেওঁলোকে জিকি আছে, নহৰাই হ'ল গুজৰাট টাইটেন্স টিমটো। গতিকে প্ৰথমতে তেওঁলোকে যি ধৰণে ষ্টাৰ্ট কৰিছিলে, মানুহে ভাবিছিলে এইবাৰ নহ'ব, কিন্তু যিটো ফৰ্ম বৰ্তমান সময়ত ধৰিলে, সেইটো কিন্তু একদম টপ ক্লাছ হৈছে। আৰু কিছুমানে কমেণ্ট কৰা মই দেখিবলৈ পাইছোঁ যে গুজৰাট টাইটেন্স টিমে ফাইনেল পাই যাব। আপুনি চাব, কথাটো চাব বুলি ক'লে এইটো এটা কথা এটা থাকে, এইটো কোৱা কথাই নহয়, এইটো এটা প্ৰফিটৰ ফালৰ পৰা এটা কথা এটা থাকে। এতিয়া যিখন ফাইনেল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'ব, গুজৰাটৰ আহমেদাবাদৰ, এতিয়া ভিতৰৰ যদি আমি কথা ক'বলৈ যাওঁ, BCCI ফালৰ পৰাতো গুজৰাট ফাইনেল পোৱাটো বিচাৰিবই। BCCI নিজেও বিচাৰিব গুজৰাট ফাইনেল পাওক বুলি, কাৰণ গুজৰাটত যদি গুজৰাটৰ টিমে খেলে, আহমেদাবাদৰ টিমে খেলে ফাইনেল, গুজৰাট টাইটেন্স টিমটোৱে যদি খেলে আহমেদাবাদত, মানুহ অভিয়াছলি গোটেইবিলাক ওলাই আহিব সমৰ্থনৰ কাৰণে নিজৰ ঘৰুৱা টিম। গতিকে তেনেকুৱা এটা দৃষ্টিভংগীও থাকে। পৰাপক্ষত তেনেকুৱা কথাবিলাক কোৱাটো বৰ সঠিক নহ'ব, কাৰণ ক্ৰিকেট বেলেগ ধৰণে চলে, সেইবিলাকৰ প্ৰফিটলৈ চাই নচলে। কিন্তু BCCIৰ ফালৰ পৰা যদি আপুনি সুধিবলৈ যায় BCCIক আপোনালোকে কোনে ফাইনেল পালে ভাল পাব, তেতিয়াতো তেওঁলোকৰ ফালৰ পৰা নিশ্চিতভাৱে গুজৰাটৰ টিমে ফাইনেল পোৱাটোৱে বিচাৰিব। প্ৰফিটৰ কথা আছে ন, লাভৰ কথা আছে। গতিকে গুজৰাটৰ টিম গুজৰাটত যদি খেলে, সেইটো বহুত বেলেগ ধৰণৰ এটা লাভ হয়। গতিকে সেইটো কাৰণে সেইটো দৃষ্টিভংগীৰ পৰাও কিছুমানে ভাবি চাব পাৰে যে গুজৰাট ফাইনেল পাব বুলি। বাকী খেলটোতো ভালেই হৈছে ন, কথাটো তেনেকুৱা হয়। খেলৰ ফালৰ পৰাতো মজাই খেলি আছে, বাকী প্ৰফিটৰ ফালৰ পৰাও কিন্তু তেওঁলোকৰ জিকিলে BCCIৰ কাৰণে ভাল হয়। গতিকে বৰ্তমান সময়ত যদি আপোনালোকে চাই, এইখন যিখন স্ক'ৰ কাৰ্ড, গুজৰাট টাইটেন্সে 168 ৰান কৰিছিলে, 169 টাৰ্গেট, এনেকুৱা লাগিছিলে যে নিজিকিব, কিন্তু পাছত খেল সলনি হ'ল। সুদৰ্শনে 61 ৰান কৰিলে, একাধিক্ৰমে ভাল খেলিছে সুদৰ্শনে। শুভমান গিল 5, সুদৰ্শন বা গিল কোনোবা এজন চলি গ'লে ডাঙৰ স্ক'ৰ হয়, অলপ ভাল স্ক'ৰ হয়। বাটলাৰ 7, নিশান্ত সিন্ধু 14টা বলত 22, সিন্ধুৱে আজি খেলিছিলে, আগত পঠিয়াইছিলে 22 ৰান। ৱাশ্বিংটন সুন্দৰে আজি কাম এটা কৰি দিলে, বহু দিনৰ মূৰত এটা ভাল ইনিংছ, 33টা বলত 50 ৰান, হোল্ডাৰ 11, তেৱতীয়া 4। উইকেট এটা লৈছিলে কামিন্সা 20 ৰানত, 2টা লৈছিলে প্ৰফুল সিংগে 17 ৰান দি, ঈশান মালিংগে 46ত উইকেট নাই, সাকিব হুছেইনে 37ত 2টা, শিৱাং কুমাৰ 19ত উইকেট নাই। বাকী SRHৰ যদি আমি বলিং লাইনআপটো চাওঁ, হিংগে হওক, দেন সাকিব হুছেইন হওক, নতুন যিসকল বলাৰ ন, আমাৰ ভাৰতীয় বলাৰ, নতুন উঠি অহা পেচ বলাৰ, তেনেকুৱা সকলক সাধাৰণতে খেলুৱাটো মই প্ৰশংসা কৰিছোঁ, ভাল পাইছোঁ মই যে নতুন যুৱ প্ৰতিভাক সাধাৰণতে তেওঁলোকে চান্স দিছে বেছিকৈ ন। বাকী হায়দৰাবাদে 14.5 অভাৰত অল উইকেট হৈ গ'ল 86 ৰানত, 86 ৰানত। ট্ৰেভিছ হেড 0 মাৰি দিলে, অভিষেক শৰ্মা 6, ঈশান কিষণ 11 আৰু স্মৰণ ৰবিচন্দ্ৰন 9। গতিকে টপ 4 যদি এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰে, তাৰ ওপৰতে হেড, অভিষেক আৰু ঈশান মেইন যিকেইটা পিটন দিয়া প্লেয়াৰ, সেইকেইটাই সস্তাত গুচি যায়, তাৰ পৰাও কি আশা কৰিব পাৰে ন। লগতে 4 নম্বৰজনো সস্তাত গ'ল, ক্লাছেনে 14, চালিল আৰোৰা 16, নীতিশ ৰেড্ডি 2, তেওঁলোকেও ইমান বিশেষ কৰিব নোৱাৰিলে, ধৰিব নোৱাৰিলে খেলটো। পেট কামিন্স 19, শিৱাং কুমাৰ 4, হিংগে 3 আৰু ঈশান মালিংগে 0। মহম্মদ চিৰাজে 11 ৰান দি এটা উইকেট ল'লে, 3 অভাৰ ৰানেই নাই দিয়া। দেন ৰাবাদাই 4 অভাৰ 28 ৰান দি 3টাকৈ উইকেট, বিধ্বংসী বলিং ৰাবাদাৰ, ৰানো একেবাৰে নাই দিয়া। জেছন হোল্ডাৰে 4 অভাৰ 20 ৰান দি 3টাকৈ উইকেট, 5কে দিছে 1 অভাৰত, গতিকে হোল্ডাৰেও ৰান দিয়া নাই, বহুত ধুনীয়া বলিং কৰিছে। প্ৰসিদ্ধ কৃষ্ণে 3 অভাৰ 23 ৰান দি 2টা উইকেট, তেখেতেও ধুনীয়া বলিং কৰিলে। ৰাছিদ খান 5টা বল মাৰিলে, 3 ৰান দি 1টা উইকেট। গতিকে বলিং ডমিনেঞ্চ দেখিবলৈ পোৱা গ'ল। যিখন পিটছ, সেইখনৰ পৰা কিন্তু লাভ উঠাব পাৰিলে গুজৰাটৰ বলাৰসকলে। হোম এডভান্টেজটোতো হয়েই, নিজৰ ঘৰতে খেলখন হৈছে, গতিকে সেইটো এটা বেলেগ ধৰণৰ এডভান্টেজটো থাকেই। আৰু লগতে বলিং একদম পাৰফেক্ট হৈছে আজি, টপ ক্লাছ বলিং হৈছে, ৱৰ্ল্ড ক্লাছ বলিং হৈছে।
আৰু আমি যদি ক'বলৈ যাওঁ বৰ্তমান সময়ত যদি আপোনালোকে পইণ্টছ টেবুলখন চাই তাত দেখিবলৈ পাব যে জি টি 1 নম্বৰলৈ গুচি গৈছে 16 পইণ্টেৰে সৈতে গতিকে প্ৰথমবাৰৰ কাৰণে তেওঁলোক 1 নম্বৰলৈ গৈছে আৰু সিফালে RCB SRH 3 নম্বৰ 4 নম্বৰত আছে 2 নম্বৰ 3 নম্বৰত আছে 4 নম্বৰত আছে PBKS দেন 5 নম্বৰত CSK 6 নম্বৰত RR এইকেইটাটো ৰখিয়ে আছে আকৌ ওপৰলৈ আহিব পাৰিম নেকি বুলি গতিকে প্ৰত্যেকখন খেলে বৰ্তমান সময়ত ইম্পৰ্টেণ্ট হৈ আহি আছে DCৰো চান্স থাকিব KKRৰো চান্স থাকিব লাষ্টত KKR 10খন খেলিছে আটাইতকৈ কম খেল KKRয়ে খেলিছে বাকী কেইটা বেছি খেলিছে এখন দুখন গতিকে KKRৰো চান্স নথকা নহয় গতিকে চাওঁ কি হয় এতিয়া আহিলোঁ আমি নেক্সটখন খেলৰ কথা ক'বলৈ নেক্সটখন খেল আছে RCB আৰু KKR 13 মে তাৰিখে এখন যথেষ্ট ইম্পৰ্টেণ্ট এখন খেল KKR আগবাঢ়িব যাব বিচাৰিব আনহাতে RCBও কিন্তু টপ কৰিব বিচাৰিব RCB জিকিলেতো টপ হ'ব আকৌ এবাৰ এতিয়াতো গুজৰাট টপ হৈ গৈছে RCBক পিছফালে RCB আকৌ বিচাৰিব যে কেনেবাকৈ KKRক ঘূৰাই আমি 1 নম্বৰ পজিশ্যনটো দখল কৰিব পাৰোঁ নেকি সেইটো RCBয়ে ভাবিব KKRৰ ফালৰ পৰা চাবলৈ গ'লে তেওঁলোকে একাদিক্ৰমে যদি গোটেই কেইখন মেচ জিকিব পাৰে তেতিয়া বহুত এটা সুন্দৰ চান্স তেওঁলোকৰ আছে KKR RCB পাল্লা ভাৰী হয় বহুত ভাল খেলি আছে ভাল প্ৰদৰ্শন কৰি আছে হাৰিবলগীয়া মেচটো কিন্তু উলিয়াই আনিছে যেটিটো সদায় যেটিটো দিগদাৰ লগায় হাৰিবলগীয়া মেচটো জিকি আহিছে RCB লাষ্ট টাইম আমি দেখিবলৈ পাইছিলোঁ ৰায়পুৰত এখন খেল ৰায়পুৰতে হ'ব তেওঁলোকৰ RCB ছেকেণ্ড হোম গ্ৰাউণ্ডত গতিকে এইখনৰ যদি মই কথা ক'বলৈ যাওঁ পাল্লা যাৰ ভাৰী থাকে মই এইকেইদিন তাৰ এগেইনষ্টত গৈছোঁ আৰু তেনেকৈ আমি তেনেকৈ ফলাফলটো আমি কোৱা মতে হৈছে গতিকে মোৰ মতে এইখনত RCB পাল্লা ভাৰী RCB সমৰ্থকসকলে বেয়া পাব অলপ কিন্তু মই KKRৰ লগত যাব বিচাৰিম এখন খেলৰ ক্ষেত্ৰত মই ভাবোঁ যে এখন খেল KKR জিকিব তো মানে লজিক নাই বিশেষ ক'বলগীয়া মানে যিটো টিমৰ পাল্লা ভাৰী সিহঁত হাৰি আছে মানে যিটো টিম মানে আজিয়ে চাওক আপোনালোকে আজি কৈ আছিলে যে SRHৰ পাল্লা বহুত ভাৰী কি কৰিব জিটিয়ে কিন্তু জিটিয়ে জিকি গ'ল লাষ্টখন খেলত আপোনালোকে দেখিছে সকলোৱে কৈ আছিলে PBKS জিকিব DC জিকি গ'ল গতিকে এনেকুৱা কাণ্ডবিলাক একাদিক্ৰমে হৈ আছে আপোনালোকে যদি টুৰ্ণামেণ্টটো এই শেষৰ সময়খিনি চাই এনেকুৱা কাণ্ডবিলাক একাদিক্ৰমে হৈ আছে আৰু মই ভাবোঁ যে KKRও এনেকুৱা এটা কাম আকৌ কৰিব RCBৰ লগত চাওঁ কি হয় এখন ডাঙৰ ৰাইভেলৰী হয় আপোনালোকে যদি জানে বহুতে নাজানিব পাৰে যে 2008 চনত যেতিয়া প্ৰথম IPL আৰম্ভ হৈছিলে KKR আৰু RCB এই দুটা টিমৰ মাজতে আৰম্ভ হৈছিলে IPL আৰু সেইখন খেল KKR জিকি আৰম্ভণি কৰিছিলে ব্ৰেণ্ডন মেককলম তেখেতে 158 ৰানৰ এটা সাংঘাতিক ইনিংছ খেলিছিলে নক খেলিছিলে বিধ্বংসী নক খেলিছিলে গতিকে সেয়াই মেমৰি দুইটা টিমৰ মাজতে সাধাৰণতে প্ৰথম IPL মেচ অনুষ্ঠিত হৈছিলে গতিকে ৰাইভেলৰী তেতিয়াৰ পৰাই আছে 49ত অল আউটটো KKRৰ এগেইনষ্টতে হৈছিলে RCB আৰু এনেকুৱা বহুত বিভিন্ন ধৰণৰ ৰাইভেলৰী আছে গতিকে KKRৰ বিভিন্ন প্লেয়াৰ RCBত খেলা আমি দেখিবলৈ পাইছিলোঁ RCB কিছুমান প্লেয়াৰ পাছত অকশ্যন হ'লে KKRও লোৱা দেখিবলৈ পোৱা গৈছিলে গতিকে এনেকুৱা কিছুমান ৰাইভেলৰী আছে আগৰ পৰা সেইবিলাক আমি দেখিবলৈ পাওঁ আৰু দুটা টিমৰ মাজত ৰাইভেলৰী খেল এখন মানে সাধাৰণতে ক'বলৈ গ'লে গতিকে এখন বাৰু চাবলগীয়া খেলেই হ'ব গতিকে এই ভিডিঅ'টো আৰু বিশেষ আলোচনা কৰিবলগীয়া নাই ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আৰু এটা কথা আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছাম জুন মাহত আহি আছে FIFA ৱৰ্ল্ড কাপ জুন মাহৰ 12 তাৰিখৰ পৰা ফুটবলৰ মহাৰণ অনুষ্ঠিত হ'ব ফুটবলৰ এটা বেলেগ ধৰণৰ ইভেণ্ট গোটেই বিশ্ব বিখ্যাত FIFA ৱৰ্ল্ড কাপ বুলি ক'লে এটা ইভেণ্ট তাৰ ওপৰত আমি ভিডিঅ' দিম যেতিয়া খেল আৰম্ভ হ'ব খেলবিলাকৰ যেতিয়া ৰিজাল্ট ওলাব লাহে লাহে তেতিয়া আমি তাৰ ওপৰত আলোচনা আগবঢ়াম আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত আমি ইতিমধ্যে এইটো চেনেলত নৰ্থ ইষ্ট ইউনাইটেড FC ISLৰ কিছুমান ভিডিঅ' আলোচনা কৰি থৈছোঁ গতিকে আপোনালোকে ফুটবল যিসকলৰ সমৰ্থক আছে তাত গৈ চাব বুলি আশা কৰিলোঁ গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব ঘণ্টাটো দবাই দিব লাইক দি দিব আৰু হাইপ দি দিব ধন্যবাদ